গীতাৰ দৈবাসুৰ সম্পদ যুগত ভগৱান শ্ৰীকৃষ্ণই এই সম্বন্ধে এনেদৰে কৈছে, অহিংসা সত্যম ক্ৰোধ ত্যাগ শান্তিৰ পৈশু নম দয়া ভূতেশ্ব লুলুপ্তং মাৰ্দৱং চিৰ চাপলম তেজ ক্ষমা ধৃতি শৌচ মদ্ৰুহু নাতি মানিতা ভৱন্তি সম্পদং দৈৱম বিজাতস্য ভাৰত। নিৰ্ভীকতা চিত্তশুদ্ধি জ্ঞান যোগনিষ্ঠা বাহ্যেন্দ্ৰিয় দমন যজ্ঞশাস্ত্ৰ অধ্যয়ন তপস্যা সৰলতা অহিংসা সত্য অক্ৰোধ স্বাৰ্থত্যাগ অন্তঃকৰণ সংযম পৰছিদ্ৰৰ অপ্ৰকাশ সৰ্বভূতত দয়া নিৰ্লোভতা মৃদুতা লজ্জা অচাঞ্চল্য শক্তি ক্ষমা ধৈৰ্য পবিত্ৰতা অদ্ৰোহ অনভিমান এইবোৰ দৈবী সম্পদ। দৈবী সম্পদ লোকৰ এইবোৰ সৎ আচাৰৰ গুণ প্ৰাদুৰ্ভূত হয়। দম্ভ দৰ্পোহ বিমানস্য ক্ৰোধ পাৰুষ্যমেবচ অজ্ঞানং স্বভিজাতস্যা স্বাৰ্থ সম্পদ মাসুৰীম। দম্ভ দৰ্প অভিমান ক্ৰোধ নিষ্ঠুৰ কথন আৰু অজ্ঞান এইবোৰ আসুৰী সম্পদ ভোগ কৰিবলৈ জন্ম হোৱা লোকৰ স্বভাৱ। আসুৰী সম্পদযুক্ত লোক বিষয়াসক্ত আৰু ঘোৰ সংসাৰী হয়। ইয়াৰ পৰা প্ৰতীয়মান হয় যে দৈবী প্ৰকৃতি যুক্ত হ'লে শুভ বাসনা আৰু আসুৰী প্ৰবৃত্তিত অশুভ বাসনা উদয় হয়। তেনেকৈ দৈবী প্ৰকৃতিত সৎ আৰু আসুৰী প্ৰকৃতিত অসদাচাৰৰ সৃষ্টি হৈছে। আসুৰী স্বভাৱী লোকে জ্ঞান অজ্ঞান প্ৰবৃত্তি নিবৃত্তি সূচী অসূচী পাপ পুণ্যৰ আদিৰ বিচাৰ মুঠেই নাই। তেওঁলোক ঈশ্বৰবিমুখী কৰ্মবিলাক পৰ্যালোচনা কৰি ভাল পায়। তেওঁলোকে ভোগবিলাসতে জীৱনৰ মূল উদ্দেশ্য বুলি ভাবে। এওঁলোকে পূৰাব নোৱাৰা কামনা লৈ অসৎ উপায় অৱলম্বন কৰি ধৰ্ম কৰ্ম আচৰণ কৰে আৰু আনকো তেনে কৰিবলৈ উপদেশ দিয়ে। এওঁলোকে সৎ কুলত জন্ম লাভ কৰি মদ মাংস মাছ আদি সামিষ আহাৰেৰে ভোজন কৰি কেৱল স্ত্ৰী পুৰুষৰ সহবাসকে ধৰ্ম বুলি ভাবে। এওঁলোকৰ বাসনা কামনাবোৰ সীমা নাই। অস্থিৰ চিন্তাধাৰাত থৌকি বাথৌ মন। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত এনেদৰে কৈছে, প্ৰিয় বন্ধুসকল, দৈবী ও আসুৰী প্ৰবৃত্তিৰ কেইটামান দিশ ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা কেইষাৰমান কথা আপোনালোকৰ মাজলৈ দিয়াৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টি যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।